সৰ্বানন্দ সোণোৱাল ছাৰে আচলতে নিৰ্দেশ দিছিলে ৰিজাল্টখিনি বা নিযুক্তিখিনি সোনকালে দিব লাগে, কিন্তু সেই সময়ত বনমন্ত্ৰী আছিলে প্ৰমীলাৰাণী ব্ৰহ্ম ডাঙৰীয়ানী। তেখেতৰ গাফিলতিত আচলতে আজিলৈকে আমি বিগত 9-10 বছৰেই হ'ল, কিন্তু আজিলৈকে আমি ইয়াৰ ৰিজাল্ট নাপালোঁ। সেই সময়ত পোষ্ট আছিল 104টা পোষ্ট আছিল, কিন্তু এই 104টা পোষ্টৰ অলৰেডি গোটেইখিনি প্ৰচেছ ক্লিয়াৰ হৈ গৈছে। এতিয়া কিহৰ কাৰণে তেওঁলোকে নিদিলে সেই বিষয়টো আজিকালি আমাক অৱগত নকৰিল। আমি অপেক্ষা কৰি আছোঁ, আমাক যাতে এটা সৎ উত্তৰ দিয়ে, আমাক যাতে এটা সকাহ দিয়ে, এইটো মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আৰু হয়, এই মুহূৰ্তত NKTVত আহি উপস্থিত হৈছেহি একাংশ চাকৰি প্ৰত্যাশী, যিসকল চাকৰি প্ৰত্যাশীয়ে 2014 চনতে ফৰেষ্টৰ কনিষ্টবলৰ বাবে তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তেওঁলোকে ফিজিকেল ভাইভা আদি পৰীক্ষাত উত্তীৰ্ণও হৈছিল, কিন্তু তাৰ পিছতো তেওঁলোকৰ যি পৰীক্ষাৰ ফলাফল আজিলৈকে তেওঁলোকে নাপালে, যাৰ বাবে তেওঁলোকে আজি সংবাদ মাধ্যমৰ কাষ চাপিছে। তেওঁলোকে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাব বিচাৰিছে। আমি পোনে পোনে তেখেতসকলৰ ওচৰলৈ যাম, তেওঁলোকৰ পৰা জানিব বিচাৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে আপোনালোকে 2014 চনতে ফৰেষ্টৰ কনিষ্টবলৰ কাৰণে আবেদন কৰিছিলে, পৰীক্ষা দিছিলে, তাৰপিছত আজিলৈকে আপোনালোকে কোনো ধৰণৰ ফলাফল পোৱা নাই, কি সমগ্ৰ? আচলতে 2014 চনতে ইয়াৰ এডভাৰটাইজমেণ্ট ওলাইছিলে। এডভাৰটাইজমেণ্ট ওলোৱাৰ লগে লগে আমি এপ্লাই কৰিলোঁ আৰু 2015ত আমি ফিজিকেল টেষ্ট দিছিলোঁ। ফিজিকেল টেষ্ট পাছ কৰাৰ পাছতে 2016 চনত আমি ভাইভা টেষ্ট দিছিলোঁ। ভাইভা টেষ্টত আমি সকলোৱে যেতিয়া উত্তীৰ্ণ হ'লোঁ, তাৰ পাছৰ পৰা আচলতে চৰকাৰ গঠন হ'ল, নতুনকৈ চৰকাৰ গঠন হ'ল। আৰু তেতিয়াই সৰ্বানন্দ সোণোৱাল ছাৰে আচলতে নিৰ্দেশ দিছিলে যে ৰিজাল্টখিনি বা নিযুক্তিখিনি সোনকালে দিব লাগে, কিন্তু সেই সময়ত বনমন্ত্ৰী আছিলে প্ৰমীলাৰাণী ব্ৰহ্ম ডাঙৰীয়ানী। আৰু তেখেতৰ আচলতে গাফিলতি বুলিয়ে ক'ব লাগিব। তেখেতৰ গাফিলতিত আচলতে আজিলৈকে আমি বিগত 9-10 বছৰেই হ'ল, কিন্তু আজিলৈকে আমি ইয়াৰ ৰিজাল্ট নাপালোঁ। আচলতে আমি সঁচা কথা ক'বলৈ গ'লে আমি এতিয়া উপায়হীন হৈ আছোঁ। আমি যদি সন্মুখলৈও চাওঁ, একো আমি তাৰমানে পাৰ দেখা নাই পোৱা, বা পিছলৈ চালেও আমি পাৰ দেখা নাই পোৱা। আমি এতিয়া মানে কেনেকৈ আগবাঢ়িলে ভাল হ'ব, আমি সেইটোক লৈ পিনি আমি আচলতে গ্ৰুপত সদায় আলোচনা কৰি থাকোঁ। আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি এটা সংবাদ পঠাব বিচাৰিছোঁ, বা তেখেতক আমি ক'ব বিচাৰিছোঁ যে আমাৰ এই যিটো সমস্যা, এই সমস্যাটোৰ ওপৰত তেওঁ আচলতে ভালকৈ গভীৰভাৱে ভাবক আৰু আমাক নিযুক্তি প্ৰদান কৰক। সিমানেই। কংগ্ৰেছ চৰকাৰৰ দিনতে আপোনালোকৰ ইণ্টাৰভিউ হৈছিলে, ভাইভা হৈছিলে, আপোনালোকে উত্তীৰ্ণ হ'ল, তাৰপিছত চৰকাৰ সলনি হ'ল, কিন্তু আপোনালোকৰ যি পৰীক্ষাৰ ফলাফল নিদিলে। কিমানটা পোষ্ট আছিলে আৰু কিহৰ কাৰণে এইটো হৈ আছে, আপোনালোকে কিবা গম পাইছে নেকি? সেই সময়ত পোষ্ট আছিল 104টা পোষ্ট আছিল, কিন্তু এই 104টা পোষ্টৰ অলৰেডি গোটেইখিনি প্ৰচেছ ক্লিয়াৰ হৈ গৈছে। এতিয়া কিহৰ কাৰণে তেওঁলোকে নিদিলে সেই বিষয়টো আজিকালি আমাক অৱগত নকৰিলে। তাৰপিছত আমাৰ কেণ্ডিডেট যিমানখিনি আছিল, সেই কেণ্ডিডেটখিনি একগোট হৈছিলোঁ। সেই সময়ত একগোট হৈ কেনে তাৰ মাজত কেণ্ডিডেটবোৰ অলপ কিছুসংখ্যক ফালৰি গতি গ'ল আমাৰ মাজৰ পৰা, যাই কেনে তেওঁলোকে মনে মনে মানে অকণমান কেছ কৰিলে, হাইকোৰ্ট কৰিলে। হাইকোৰ্ট কৰাৰ পিছত তেওঁলোকে ছুপ্ৰিম কোৰ্টলৈ গুচি গ'ল। হাইকোৰ্টত তেওঁলোকে 2বাৰ জয়ী হৈছে। ছুপ্ৰিম কোৰ্টত তেওঁলোকে যাই কেনে তাতে কেছটো ডিছমিছ হৈছে, তেওঁলোক হাৰি গৈছে। সেই কেছটোত তেওঁলোক হাৰাৰ কাৰণে এনেকুৱা হৈছে, তেওঁলোকে যিকেইজনে কেছ কৰিলে 14জন নহয়, তেওঁলোকৰ মেইন লিডাৰ, তেওঁলোকে কেছটো ফল্ছ কেছ কৰিছিল। সেই কেছটো মানে ডিষ্ট্ৰিক্ট 16খন ডিষ্ট্ৰিক্ট তেওঁলোকে কেঞ্চেল কৰি কেনে কেছ কৰিছিল, আৰু সেইবাবে ছুপ্ৰিম কোৰ্টে তেওঁলোকৰ ওপৰত খঙাল হৈছিল। আৰু এই খঙালটো অকল তেওঁলোকৰ নহয়, হাইকোৰ্টৰ ওপৰতো খঙাল হৈ গৈছিল। হাইকোৰ্টৰ ওপৰতো জাজ কৰিছিল। তেওঁলোকে কিবা কৈছে, মানে তেওঁলোকৰ যিখিনি বুলি কয় আপোনাৰ ডিছমিছ হোৱা যিখিনি তথ্য, তাতে আমি এজন উকিলক আমি দেখুৱাইছিলোঁ। উকিলজনে আমাক কথাখিনি ভালদৰে এই কথাখিনি বুজাই দিছিল। আৰু তেওঁলোকে কৈছে যে এই ছুপ্ৰিম কোৰ্টে এটা কথা কৈছে, আগৰ মেৰিট বেচিছত নিকাভাৱে সেই যিখিনি আগতে কৰা হৈছিল সেইসমূহ দিবৰ কাৰণে এটা আদেশ দিছে তেওঁলোকে ডিপাৰ্টমেণ্টক। আৰু নোৱাৰিলে যদি নতুনকৈ ইণ্টাৰভিউ পাতে, তেনেহ'লে যিখিনি কেণ্ডিডেট আছিল সেই কেণ্ডিডেটখিনিক কিছু অংশত ৰেহাই দিব লাগিব, এই কথাটো তেওঁলোকে জনাইছে। আমি এতিয়া CM ছাৰক এটা কথা ক'ব খুজিছোঁ, আমি সেইটো বিচৰা নাই। আমি বিচাৰিছোঁ, আমি ইমান দিন আজি বহুত দিন ধৰি নিজৰ পকেটৰ ধন খৰচা কৰি আহি আছোঁ ইয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা একো পোৱা নাই। CM ছাৰক লগ ধৰিবৰ কাৰণে আমি অলৰেডি এখন এপ্লিকেশ্যন পঠাইছোঁ। এপ্লিকেশ্যনখনৰ আজিকালি আমাক তাৰ ৰিপ্লাই নিদিয়াৰ বিনিময়ত আপোনালোকৰ ওচৰত আহি কেনে আমি ক'বৰ কাৰণে বাধ্য হৈছোঁ, CM ছাৰে যাতে অতি সোনকালে, যিহেতু আহি আছে অক্টোবৰ মাহ আহি আছে, সেই অক্টোবৰ মাহত যিহেতু তেওঁলোকে বহুতখিনি নিযুক্তি প্ৰদান কৰিব, তেখেতক এটা আমাৰ এই সুযোগতে মই এটাই অনুৰোধ জনাইছোঁ, এই সুযোগত তেখেতে যাতে সেই অক্টোবৰ মাহতে আমাকো যাতে সেইখিনি ইনভলভ কৰি কেনে দিয়ে, এইটো মোৰ ফালৰ পৰা কামনা কৰিলোঁ। বহুখিনি কেণ্ডিডেটৰ হয়তো বয়সো পাৰ হৈ গৈছে, যি বয়স আছে চাকৰি কৰা বয়স পাৰ হৈ গৈছে, গতিকে কি জনাব আপোনালোকে? যথেষ্ট দিন আপোনালোকে অপেক্ষা কৰিবলগীয়া হৈছে।
মানে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটা অনুৰোধ, আমাক যাতে ল'ৰাখিনিক যাতে আমি ইমান বছৰে আমি অপেক্ষা কৰি আছোঁ, আমাক যাতে এটা সৎ উত্তৰ দিয়ে, আমাক যাতে এটা সকাহ দিয়ে, এইটো মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আৰু যিহেতু গোটেই অসমৰ পৰা আহিছে, এওঁলোক অসমৰ বিভিন্ন জিলাৰ পৰা তেওঁলোক আহি ইয়াত উপস্থিত হৈছেহি। আপোনাৰ ওচৰলৈ আহিছোঁ, 104টা পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে, ইণ্টাৰভিউ দিলে, পাছ কৰিলে, কিন্তু কোৱালিফাইডো হ'ল। তাৰপিছত যি মেইন ফলাফল দিব লাগিছিল, সেই ফলাফল আজিলৈকে নাপালে। গতিকে কি জনাব মুখ্যমন্ত্ৰীলৈ, কি আহ্বান জনাব? হয়, আমি আপোনালোকৰ মাধ্যমেৰে মুখ্যমন্ত্ৰীক এটা মেছেজ দিব বিচাৰোঁ যে আমি যিহেতু কংগ্ৰেছ চৰকাৰ থাকোঁতে আমি নিকাভাৱে আমাৰ নিজৰ ওপৰত বিশ্বাস আছে, আমি নিকাভাৱে আমি পাছ কৰিছোঁ। কিন্তু চৰকাৰখন সলনি হোৱাৰ পিছতে সৰ্বানন্দ সোণোৱালে যিহেতু আমাক ডেটো ঘোষণা কৰিছিলে নিযুক্তিৰ বাবে, কিন্তু তেওঁলোকে কিবা এটা গম পাই হঠাতে তাৰমানে পোষ্টটো বন্ধ কৰি দি দিলে। আমি সেইটোৱে মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰোঁ যে যিহেতু BTADত ৰিচেণ্টলি কিটা পোষ্ট সেনেকুৱা পোষ্ট সিহঁতেও তাতে কেলেংকাৰী হোৱা বুলি কোৱাৰ পিছতো পোষ্টকেইটা দি দিলে। যদি সেইকেইটা দিব পাৰিছে, আমাৰকেইটা কিয় বন্ধ কৰিলে? আমি মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰোঁ যে আমাকো আমাৰ পোষ্টকেইটা দিবৰ বাবে জনাওঁ। যিহেতু চৰকাৰৰ লগত আপোনালোকে আলোচনা কৰিবলৈ চেষ্টা কৰিছে, প্ৰশাসনৰ বা বিভাগীয় মন্ত্ৰীৰ লগতো আপোনালোকে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু তাৰপিছত আপোনালোকক কিবা উত্তৰ দিয়া হৈছে? বিভাগৰ ফালৰ পৰা কিবা উত্তৰ দিয়া হৈছে? সঁচা কথা ক'বলৈ গ'লে আমি ইয়াৰ বিনিময়ত আমি যিখিনি আমি কষ্ট কৰি আহিছোঁ বা জানিব চেষ্টা কৰিছোঁ, তাৰ বিনিময়ত আমি একো তেনেকৈ ভাল ফল পোৱা নাই। আমি যেতিয়াই আলোচনা কৰোঁ যে গুৱাহাটীলৈ আমি আহিব লাগে, সকলো ল'ৰাৰ মুখত এটাই কথা যে আমি সফল হৈ আহিম জানো? আমি সদায় হতাশ হৈ পিনি আকৌ ঘৰলৈ উভতি যাব লগা হয়, বহুত কষ্ট কৰি আহিব লগা হয়। গতিকে আৰু এটা কথা, আমি যেতিয়া গ্ৰুপত আলোচনা কৰোঁ, সকলো ল'ৰা অকল এটাই মুখত কথা থাকে যে আমি যেনে তেনে CM ছাৰক আমি কথাখিনি অৱগত কৰিব লাগে, তেওঁৰ মুখেৰে তেওঁ বা কি ভাবে, আমি সেই কথাখিনি জানিবলৈ আচলতে চেষ্টা কৰি আছোঁ। কিন্তু তেওঁক ইমানবাৰ আমি লগ কৰিব চেষ্টা কৰিছোঁ। আমি আচলতে অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা গোটেইখিনি ল'ৰা আমি গোট খাওঁ আৰু এদিনৰ কাৰণে আহোঁ। গতিকে তেওঁক লগ পাবলৈ আমাৰ অকণমান কঠিন হৈ গৈছে। আমি এবাৰ এপ্লিকেশ্যনো কৰিছোঁ, কিন্তু এপ্লিকেশ্যনৰ আমি এতিয়ালৈকে ৰিজাল্ট পোৱা নাই বাৰু। কিন্তু সংবাদ মাধ্যমৰ জৰিয়তে আমি ছাৰকে আমি ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ CM ছাৰৰ অবিহনে আমাৰ মানে বেলেগ আশা একো দেখা নাই। গতিকে তেওঁ যদি আমাৰ ফালে এবাৰ চকু মেলি চায় বা ভাল দৃষ্টিৰে চায়, অন্ততঃ আমি ইয়াৰ ফলাফল ভাল পাম বুলি ভাবিছোঁ। ধন্যবাদ। দাদা, আপুনি কি ক'ব, কি জনাব? এটাই কথাই কওঁ, আমি আজি ইমান 10 বছৰ হ'ল, 10 বছৰ ধৰি আমি এই ভেকেঞ্চিটোৰ কাৰণে, ৰিজাল্টৰ কাৰণে ৰখি আছোঁ। এতিয়া চাকৰি আমাৰ ইয়াৰ মাজৰ ভিতৰত কাৰ হয় সেইটো নাজানো, কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে আমাৰ ৰিজাল্টটো দিলে তাৰমানে আমি ভাল পালোঁ হয়। দেখিবলৈ পোৱা গৈছে এনেদৰে তেওঁলোকে যিসমূহ তেওঁলোকৰ এপ্লাই কৰা কাগজ পত্ৰ বা তেওঁলোকে যি কোৱালিফাইড কৰা কাগজ পত্ৰ, সেই কাগজ পত্ৰখিনিও তেওঁলোকে লৈ আহিছে। এইসমূহ হৈছে তেওঁলোকে 2014 চনতে যি চাকৰি ওলাইছিলে, ফৰেষ্টৰ কনিষ্টবলৰ যি চাকৰি ওলাইছিলে 104টা পদ, সেই 4টা পদৰ বাবে তেওঁলোকে আবেদন কৰিছিলে, তেওঁলোকে পৰীক্ষাসমূহ দিছিলে। আমি এইসমূহ নথিপত্ৰ দেখাইছোঁ, তেওঁলোকে কোৱালিফাইডো হৈছে। তাৰপিছতো কিন্তু তেওঁলোকৰ যি ফলাফল, সেই ফলাফল এতিয়ালৈকে নোলালে। 2014 চনতে হোৱা নিযুক্তি এতিয়ালৈকে বৰ্তমান 2025 চন, 2026 চন নিৰ্বাচন আহি আছে, সমাগত 2026 চন নিৰ্বাচন, কিন্তু এতিয়া এই পৰ্যন্ত কিন্তু তেওঁলোকৰ যি চাকৰিৰ ফলাফল, সেই ফলাফল তেওঁলোকে লাভ নকৰিলে। গতিকে এতিয়া তেওঁলোকে উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰী কাষ চাপিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে, কিন্তু মুখ্যমন্ত্ৰী কাষ চাপিব পৰা নাই। গতিকে সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকে চৰকাৰলৈ আহ্বান জনাইছে, মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে, তেওঁলোকৰ যি 2014 চনতে ওলোৱা যিসমূহ পোষ্ট আছিলে, সেই পোষ্টসমূহৰ ফলাফল ঘোষণা কৰক। তেওঁলোকৰ চাকৰিৰ বাবে যিহেতু সকলো ৰৈ থাকে, গতিকে এওঁলোকৰো যথেষ্ট সংখ্যকৰ বয়স পাৰ হৈ গৈছে, গতিকে সুব্যৱস্থা কৰি চৰকাৰে ফলাফল দিয়াৰ বাবে আহ্বান জনাইছে।